অজয় গুৰু। অজয় বড়ো তাৰ দেউতাৰ নামটো মহেন্দ্ৰ নে কি কৈছিলে মই নাজানো। ককা হৈছে হেৰি মহেন্দ্ৰ গুৰু। হয় নেকি? হয়। তো ঘটনাটো কেনেকৈ ঘটিল? ঘটনাটো মই নাজানো। ৰাতিপুৱা যেতিয়া হেৰি অজয় ছাৰে এদিন মৰ্ণিং ৱাক কৰিব আহিলে, তাৰপিছত আহি যোৱা টাইমতো দেখা নাপালে বোলে, কিন্তু যেতিয়া ঘূৰি আহিছে তেতিয়া দেখা পাইছে। তাৰপিছত আমাৰ বৰথলতে এই যে যিজনে হেৰি চৰাই বেপাৰী কৰে, সিয়ে মানে তাক কৈছে আৰু মানে এইজন মানুহ না কি ক'লে। তাৰপিছতে সিহঁতো চাব নাহিলে ইয়াত। তাৰপিছত তাৰ পৰা ফোন মাৰিলে, আমাৰ এই নাচনখালীৰ পৰা ফোন মাৰিলে আৰু মানে ফোন মাৰি পেলাই গাঁৱত জনাইছে। জনাৰ পিছতে ক'লে, ফোন মৰাৰ পিছতে চবেই চাব আহিলে। মই গম পাইছো 6:30 পিছতহে গম পাইছো মই। তাৰপিছত মই গুচি আহিলো এনেকা হেৰি, কাৰণ মোৰ নিজৰো অলপ লাগে ল'ৰাটো। মোৰ যিহেতু মোৰ শালপুতিৰ ল'ৰা, মই চাব আহিলো। হয়, মানুহটো তেনেকুৱা হেৰি হৈ আছে। কিন্তু জিন্দা থকা সময়ত কিবা জীৱিত অৱস্থা মই লগ পোৱা নাই। জীৱিত অৱস্থাত মানে তেখেতৰ মানে কিবা মেণ্টেল শুনা পাইছো, মানে ৰাতিপুৱা হলে মানে তাৰ হেৰি আধা বটলটো লাগে। আধা বটল কণ্টিনিউ এনি টাইম খায়ে থাকে। কামটো কৰে, কৰাটো ল'ৰাটোৰ কাম নকৰা নহয়। মিস্ত্ৰী যোগালী কৰে, হেৰি কৰে, চব কৰি মানে খাই বৈ থাকে। তেখেতৰ শাৰীৰিক মানে ফিজিকেল ফিটনেছ এই আজি কেইদিনমান হৈছে কোৱা শুনিছোহে ময়ো, কিন্তু দেখাটো নাই, শুনিছোহে। যোৱাকালিলৈকে আপুনি দেখিছিলে নেকি? যোৱাকালি মই দেখা নাই, কিন্তু যোৱাকালি দেখা নাই মই। আপুনি ভাবে নে কিবা এইটো নিজে ফাঁচি লগাই মৰিছে নে কোনোবা? সেইটোতো মই ক'ব নোৱাৰো, নিজে ফাঁচি লাগি মৰিছে নাই কোনোবাই মাৰিছে, সেইটো মই ক'ব নোৱাৰো। এতিয়া ক'ত থাকে তেখেতে? ককাকৰ ঘৰত থাকে। ককাৰ ঘৰতে থাকে না? মহেন্দ্ৰ হেৰি ঘৰত থাকে, বগৰী গাঁও, বৰথল বগৰী গাঁও। এই মোৰ ঘৰৰ লগতে হেৰি মহেন্দ্ৰ, তাৰ ককা হয়, তাত থাকে।